এগৰাকী মুছলমান মহিলা IPS বিষয়াই কঁপাইছে সমগ্ৰ বিশ্ব 14 বছৰ বয়সত পিতৃক হেৰুৱাই জীৱন সংগ্ৰামত নামিছিল IPS বিষয়াগৰাকী কৃষকৰ কন্যা IPS ইলমা আফৰোজ হৈ পৰিছে এতিয়া প্ৰেৰণাৰ উৎস হয় এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কিয়নো এইবাৰ এগৰাকী কৃষকৰ কন্যা হলগৈ IPS বিষয়া এগৰাকী কৃষকৰ কন্যা নিজ পিতৃক হেৰুৱাৰ পিছত কিমানখিনি আগবাঢ়িব পাৰে তাৰে এক জ্বলন্ত উদাহৰণ হৈছে ইলমা আফৰোজ 14 বছৰ বয়সত পিতৃক হেৰুৱাইছিল এইগৰাকী ইলমা আফৰোজে পিতৃক হেৰুৱাৰ পিছত ইলমা আফৰোজৰ পৰিয়ালটো হৈ পৰিছিল অকলশৰীয়া এক সাক্ষাৎকাৰত ইলমা আফৰোজে কয় পিতৃৰ মৃত্যুৰ পাছত মাতৃয়ে বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল আৰু মাতৃয়ে অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰা ইলমা আফৰোজ এতিয়া হৈ পৰিছে সকলোৰে বাবে প্ৰেৰণাৰ উৎস আৰু এবাৰ IPS বিষয়া হলগৈ ইলমা আফৰোজ এইগৰাকী ইলমা আফৰোজৰ পিতৃ আছিল ইলমা আফৰোজৰ বাবে প্ৰেৰণাৰ উৎস আজি তেওঁ বিশ্বৰ মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে 2018 চনত তেওঁ IPS বিষয়া হৈছিল তেওঁৰ এই সফলতাৰ পিছত সামাজিক মাধ্যমত ব্যাপক চৰ্চিত হৈ পৰিছিল ইলমা আফৰোজৰ জীৱন কাহিনী